দিব্যাংগ মঞ্চ অসমৰ ফালৰ পৰাই মই সমূহ সাংবাদিক বন্ধু বান্ধৱীসকলক জনাব বিচাৰিছোঁ যে আমাৰ দিব্যাংগ মঞ্চ যিহেতু মই সম্পাদকৰ দায়িত্বত আছোঁ, মাজতে এটা সাংবাদ মাধ্যমত এটা মোৰ অডিঅ' এটা ভাইৰেল হৈছিলে, এটা চৰ্চাত আছে। ভাইৰেলটো বহুতখিনি কিবা কিবি হৈ আছে, মই মেণ্টেলি ডিপ্ৰেশ্যনতো পৰি গৈছিলোঁ। বহুত সাংবাদিক বন্ধুসকলে মোক ফোন কৰে যে আপোনাৰ এটা অডিঅ' এটা ভাইৰেল হৈছে, তাৰে আচল ৰহস্যটো কি। মই সেই হিচাপত আজি মই মিডিয়াখিনিক মাতি আহিলে আপোনালোকৰ ওচৰত মই অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমি দিব্যাংগ মঞ্চ অসমে প্ৰায় 9 লাখ দিব্যাংগৰ হৈ আমি স্বাৰ্থৰ হৈ মাত মাতি আছোঁ যিকোনো সমস্যাৰ ওপৰত। মাজতে আমাৰ 2018 চনত দিব্যাংগসকলৰ সংৰক্ষিত পদ আছিলে 513টা পদ, গুৱাহাটী বিশ্ববিদ্যালয় অনুষ্ঠিত কৰিছিলে। সেই বিশ্ববিদ্যালয় অনুষ্ঠিত কৰা পদসমূহত তাৰে 4196 এখন প্ৰভিজন মেৰিট লিষ্ট এখন বিশ্ববিদ্যালয় এখন উত্থাপন কৰিছে, তাতে বহুত আমি দুৰ্নীতি পাইছিলোঁ। সেই ক্ষেত্ৰত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওপৰত আমি মাননীয় উচ্চতম ন্যায়ালয়ত আমি দৰখাস্ত হৈছিলোঁ যে ইয়াত যিটো দুৰ্নীতিটো আছে, এই দুৰ্নীতিটো বাবে। কিন্তু আমাক গুৱাহাটী উচ্চতম ন্যায়ালয়ে আমাক ভাল এটা ৰায়দান এটা দিলে। ৰায়দানৰ ফলত আমি দিব্যাংগসকলৰ আধা নিযুক্তি হৈ গ'ল। কিন্তু দুৰ্ভাগ্যজনক, যিটো আমি উচ্চতম ন্যায়ালয়ত আমি দৰখাস্ত হোৱাৰ ফলততো আমাৰতো উকিলৰ এটা মাননি ফিজ থাকে। সেই মাননি ফিজৰ বাবে আমি দিব্যাংগ বন্ধুসকলৰ লগত এখন সভা অনুষ্ঠিত কৰিছিলোঁ নলবাৰীত। তাতে আমি এটা প্ৰস্তাৱ লৈছিলোঁ যে আমি উকিলৰ মাননি ফিজটোৰ কাৰণে দিব্যাংগ বন্ধু বান্ধৱীসকলে আমাক সহায় কৰিব লাগিব, আৰু লগতেও আমিও দিব্যাংগ মঞ্চ অসমৰ সংগঠনৰ ফালৰ পৰা আমি উকিলৰ মাননি ফিজটোক আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ। তাৰে মাজত মই আমাৰ এই সংগঠনৰে এজনী মহিলাৰ লগত মই ফোন কৰিছিলোঁ। ফোন কৰি পেলাই তেখেতক মই অকণমান কিবা সংখ্যা বিচাৰিছিলোঁ উকিলৰ মাননি ফিজটো। সেই মাননি ফিজটো বিচাৰাত তেখেতে মোৰ ওপৰত এটা মিছা এটা আৰোপ এটা লগাই দিছে যে মই চাকৰিৰ নামত পইচা বিচাৰা বুলি। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছতা আৰু নিকা পদ্ধতিৰে চাকৰি দি আছে। মই মহিলাজনীক এটা কথাই ফোন কৰিছিলোঁ যে আমাৰ উকিলৰ মাননি ফিজটো দিব লাগে, টকা মই 60 বিচাৰিছিলোঁ। সেইটো বস্তুটো আমি কৈছিলোঁ যে লিষ্টত নাম আহিব আপোনালোকৰ। সেই বস্তুটো তেখেতে এটা কাৰ লগত তেখেতে দুইজনমান দুষ্টকাৰী ব্যক্তিৰ লগত জড়িত হৈ মোক বদনাম সজাই দিছে, আৰু মই সেইটো পুৰা ইতিমধ্যে সেইটো মই নস্যাৎ কৰিছোঁ। সেইটো এটা সম্পূৰ্ণ এটা মিছা কথা। মোক ৰাজনৈতিকভাৱে মোক ষড়যন্ত্ৰ কৰিছে, কাৰণ মই 2026 চনত 26ত মই নিৰ্বাচন খেলিম বুলি মই মনত আশা মেলিছোঁ। সেই ক্ষেত্ৰত মোক এটা ফচৰ এটা ষড়যন্ত্ৰ মেলিছে। সেই ক্ষেত্ৰত আমাৰ সভাপতি দিব্যাংগ মঞ্চ অসমৰ নৱজিৎ বৰ্মন ডাঙৰীয়া আছে, আপোনালোকক গোটেইখিনি অৱগত কৰিব। সেইটো উকিলৰ মাননি ফিজ আছিলে। যিটো অডিঅ' ক্লিপ আছিলে, যিটো অডিঅ' ক্লিপ আছিলে তাত কিন্তু উকিলৰ কোনো ধৰণৰ মাননি কথা আছিলে, ডাইৰেক্ট চাকৰিৰ কথা কৈছে। চাকৰি হয় কথাটো হয়। আমি যিটো আমি মাজতে আমাক 2005 চনত আমি উচ্চতম ন্যায়ালয়ত কৰাতে বহুতখিনি কেছত থ্ৰুদি আপোনাৰ চাকৰি হৈছে, মই সেই কথাটোৱে উল্লেখ কৰিছিলোঁ। কিন্তু কথাটো সম্পূৰ্ণ আধা ৰেকৰ্ডিংটো দিছোঁ, ফুল ৰেকৰ্ডিংটো দিয়া নাই। যদি আপোনাক কোনোবাই সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেনেধৰণে ভাইৰেল কৰিছে, আপুনি আইনৰ কাষ কিয় চপা নাই? মই তাকেতো এজন জনপ্ৰতিনিধি এজনৰ কল ৰেকৰ্ডিং এটা কৰাটো বিৰাট অপৰাধ। একচুৱেলি কল ৰেকৰ্ডিং কৰিবৰ কাৰণে এটা নিউজত বাজিবও নালাগে হিচাপ মতে। সেইটো আজি ইয়াতে সমাপ্ত কৰিব। মই অতি শীঘ্ৰে আইনৰ ওচৰতে মহিলাজনৰ ওপৰত মই দৰখাস্ত হ'ম। কি কৈছে? 6000 দুটা শূন্য জৰাৰ লগত 6 দুটা শূন্য লগাই দিলে হ'ব। সেইখিনি কথা আমাৰ সভাপতি লগত যেতিয়া যিমানটা শূন্য লগাই দিয়ে সিমান হৈ যাব। যে 6 লগতো বহুতকেইটা 60ও ক'ব পাৰি, কিন্তু আমি 60 বুলি কোৱা নাই, আমি 6000 বুলি ভাবিছোঁ। আমি 6000 কম, কাৰণ দিব্যাংগ মহিলাজনী কিমান পইচা দিব পাৰে? 6000 টকাৰ ওপৰতো দিব নোৱাৰে। আমি উকিলৰ মাননি ফিজটোৰ কাৰণে আমি পইচা খুজিছিলোঁ, কিন্তু মোক এটা মিছা আৰোপ লগাই দিলে যে আপুনি চাকৰিৰ নামত পইচা বিচাৰিছে। মাননীয় মুখ্যমন্ত্ৰী ইমান ধুনীয়াকৈ নিকা পদ্ধতিত চাকৰি দি আছে, আমি কেনেকৈ চাকৰি দিব পাৰিম? আমি দিব্যাংগ সমস্যাৰ ওপৰত মাত মাতি আছোঁ। আৰু 2 সাংবাদিক বন্ধু আছে, মোক এইটোৰ ওপৰত মই নাম নকওঁ, তেখেতসকলে মোক একদম ইয়াত ফচাৰ কাৰণে মাথা মাৰি আছে। এতিয়া আপুনি ক'ব বিচাৰিছে যে মহিলাগৰাকী আৰু সাংবাদিকে মিলি আপোনাক ফচাইছে? সেনেকুৱা মই মনত ভাবিছোঁ। আৰু কোন হ'ব পাৰে? কিন্তু মই নামটো নকওঁ, পিছত মই মানুহজনক মই অৱগত কৰাম আপোনালোকৰ ওচৰত। এতিয়া মই নকওঁ, আৰু কাৰণ আমিও দিব্যাংগ মানুহ। আপোনালোকে দিব্যাংগৰ সমস্যাখিনিৰ ওপৰত আপোনালোকে মাত মাতক না। কি সমস্যা হৈ আছে আপোনালোকে দিব্যাংগৰ সমস্যাৰ ওপৰত মন্ত্ৰীক কুৱেশ্যন কৰা আছে, কি ইছ্যু ভিত্তিত কৰক। আমি সৰু সুৰা মানুহ, কিবাকে খাই লৈ চলি আছোঁ। আপোনালোকে জানেই ন। আছে আমাৰ সভাপতি আছে, কলকাতাখিনি কথা কৈ দিব। আৰু মই গোটেইখিনি বস্তু চাইছোঁ, তেখেতৰ লগত মই কথাও পাতিছোঁ, মহিলাগৰাকীৰ লগত। তেখেতে মোক ভালদৰে জানে। তেখেতসকলে আমাৰ লগত কেছৰ লগত জড়িত আছিলে। কেছত তেখেতে কিবা এটা আমাক পইচাও দিছিলে। কেছটোত আমাৰ কেছটো চলি আছে। তেখেতৰ লগত মোৰ গোটেই ৰেকৰ্ডিং আছে কথা।
তেখেতে কোনো চাকৰিৰ ক্ষেত্ৰত পইচাৰ কথা কোৱা নাই প্ৰথম কথা। আৰু আপোনালোকে যাতে সুধিব পাৰিব তেখেতক। আৰু এনেকুৱা এটা আপোনালোকে জানে মানে মানে ভাল কাম কৰিব গ'লে সদায় শত্ৰু বেছি। গতিকে কিমান কাম কৰিছোঁ এইটো আমাকো জানে দিব্যাংগসকলে। আজিৰ তাৰিখত দিব্যাংগ মঞ্চ অসমে দিব্যাংগৰ হকে কিমান কাম কৰিছে, এনেকুৱা হাজাৰজন দিব্যাংগ উলিয়াই লৈ আহিব পাৰোঁ। মোৰ বৰ্মন বুলি ক'লে বা চেমিম বুলি ক'লে কিমান কাম কৰি দিছোঁ, এইটো দিব্যাংগসকলক আপোনালোকে সুধিলেও গম পাব। আপোনালোকৰ ওচৰত এটাই অনুৰোধ, মানে আমাৰ কেনেকুৱা নিউজ ওলাব পাৰে, কাৰণ আমাৰ লগত বহুত মানুহে কথা পাতি থাকে, যিজন জেনুইনভাৱে কথা পাতে যে দাদা মোৰ চাকৰিটো চাই দিয়ক, চাকৰিটো চাই দিয়ক বুলি কোৱাৰ লগে লগে কথাখিনি ৰেকৰ্ডিং ৰাখি দিয়ে। চাকৰিটো আমি কেনেকৈ চাই দিম? আমি নিজে চাকৰি কৰা নাই, সংগঠন নেতা হিচাপে কাম কৰি আছোঁ। কিন্তু কথাটো হৈছে কি, এনেকুৱা আমাৰ বহুতটা সংগঠন আছে, বেলেগ সংগঠনৰ মানুহে এনেকুৱা কিছুমান মানুহক লগাই দিয়ে কথা পতাৰ কাৰণে, যে আপোনাক পইচা দিম, ইমান দিম, অমুক দিম, কিমান দিব লাগিব, এনেকুৱা কথা কিছুমান পাতি লয় আমাৰ লগত। সেইখিনি কথা আমাৰ পৰা এটা কি কৰে, ৰেকৰ্ডিং কৰি এটা সুবিধা লয়। গতিকে সেইখিনি আমিও এইখিনি আমাৰ এটা হেৰি আছোঁ, আমিও মানে কি তেনেকুৱা মানুহৰ লগত তেনেকুৱা কথা পাতিলে বহুত আমিও চিনচিয়াৰ হৈ কথা পাতোঁ। গতিকে তেতিয়া তাৰে মাজত দুই এটা ভুল হৈ যায়, বন্ধু এজনে এনেকুৱা কথা সুধিলে। আপোনালোকৰ ওচৰত এইটোৱে ৰিকুৱেষ্ট, তেনেকুৱা কিছুমান নিউজ আহিলে আপোনালোকে বজাৰ আগত এবাৰ আমাক মাতি ল'ব, কথা পাতি ল'ম। আৰু যদি কোনোবাই তেনেকুৱা যদি ডাইৰেক্ট ক'ব পাৰে যে অমুকে ইমান টকা লৈছে চাকৰিৰ বিনিময়ত, সম্পূৰ্ণভাৱে তেখেতসকলে প্ৰুফ দিয়ক, আইন আছে, আইনমতে আমি দণ্ডনীয় হ'ম, এইটো আমি একদম কৈছোঁ। আৰু কাইলৈয়ে মই পদত্যাগ কৰি দিম। ক'ব বিচাৰিছে নেকি যে সাংবাদিকে ক'ৰবাত ভুল কৰিছে? সাংবাদিকে ভুল কৰা বুলি ক'লে ভুল হ'ব। চব আপোনালোকৰ ডিউটি, আপোনালোকৰ কথা হ'ল কি ৰাইজৰ যিখিনি বাৰ্তা থাকে সেইখিনি আপোনালোকে সংবাদ মাধ্যমত প্ৰচাৰ কৰাটো আপোনালোকৰ বাৰ্তা। গতিকে আপোনালোকে কিবা নিউজ পালে আপোনালোকে বজাবই লাগিব। গতিকে সেইটো মই আপোনালোকৰ ভুল বুলি মই কোৱা নাই। কথা হ'ল এনেকুৱা যিবিলাক মানুহে দুষ্ট চক্ৰৰ বলি হয়, আজি মহিলাগৰাকীয়ে যিটো দুষ্ট চক্ৰৰ বলি হৈ তেখেতে এই নিউজটো কৰিছে, তেখেতে এবাৰ চিন্তা কৰিব লাগিছিল। আমি তেখেতৰ পৰা যদি 1 টকা যদি তেখেতে দিছে, মই 1 টকা বুলি কৈছোঁ, 1 টকা যদি তেখেতে দিছে প্ৰমাণ দিয়ক, কাইলৈ আমি সংগঠনৰ ফালৰ পৰা আমি পদত্যাগ কৰিম। সেইটো কেছৰ পইচাটো, কোনোবাই 5,000 দিছে, কোনোবাই 100 টকাও দিছে। কেছত লিষ্ট আছে গোটেই আমাৰ হাতত। কোনোবাই 500 টকা দিছে, কোনোবাই 1,000 দিছে, কোনোবাই 900 দিছে, কোনোবাই 800 টকা দিছে। আৰু সেই এডভকেটজনক আমাৰ লগত গোটেই আছে, ব্যায়াম ডেকা, তেখেতক আমি কিমান টকা দিছোঁ কেছটোৰ বিনিময়ত, সেইটো গোটেই প্ৰুফ আছে আমাৰ লগত। এইখিনিয়ে কথা। আপোনালোকৰ ওচৰত এটা অনুৰোধ থাকিল, কিছুমান এনেকুৱা ভিত্তি নিউজ অহাৰ বজাৰ আগত কমচে কম একবাৰ আমাকো যদি আপোনালোকে নিজৰ বুলি ভাবে কথা পাতি লয়, ভাল লাগিব। যেন দিব্যাংগৰ হকে যিহেতু কাম কৰি আছোঁ, ভৱিষ্যতে সদায় এনেকৈ কাম কৰি যাম। গতিকে সেইটো আশা লৈয়ে আছোঁ। তেনেকুৱা মনত কোনো বেয়া ভাৱ নাই। কাৰোবাৰ পৰা যদি কিবা প্ৰুফ যদি পায় আপোনালোকে, একদম সঁচাকৈ প্ৰুফ পায়, সঁচাকৈ আইন আছে, আইনমতে আমি দণ্ডনীয় হ'ম।